MK জুৱেলাৰী বৰ্তমান সমগ্ৰ অসমৰ এটি চিনাকি নাম MK জুৱেলাৰী 24 বছৰে নিষ্ঠা সততাৰে ৰাইজৰ সেৱাত গুণগত উন্নত মানদণ্ডৰ হলমাৰ্কযুক্ত সোণ ৰূপ হীৰা আদি গহনা গাঁথৰিৰ বৰ্তমান এটি অত্যাধুনিক সম্ভ্ৰান্ত চালে চকুৰোৱা শ্বৰুমলৈ পৰিণত হৈছে ৰাইজৰ আপোন জুৱেলাৰী MK জুৱেলাৰী বিয়া বাৰু জন্মদিন বা অন্য কোনো বিশেষ মুহূৰ্তত আপোনজনক যদি সোণ ৰূপ হীৰা বা অন্য যিকোনো গহনা উপহাৰ দিব বিচাৰে তেন্তে MK জুৱেলাৰীক সদায় পাব আপোনালোকৰ কাষত প্ৰিয় গ্ৰাহকসকলৰ যদি সোণ ৰূপ বা তাম আদি গহনা গাঁথৰিৰ কোনো সমস্যা থাকে তেন্তে আমি আমাৰ নিজা কাৰখানাত ততাতৈয়াকৈ গ্ৰাহকৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি তৎক্ষণাত সমাধান কৰোঁ আপোনাৰ মৰমৰ পুত্ৰ বা জীয়ৰীৰ শুভ বিবাহৰ বাবে আমাৰ শ্বৰুমত হলমাৰ্কযুক্ত বিয়াৰ সম্পূৰ্ণ গহনা পোৱা যাব উচিত মূল্যত আৰু উচিত মানদণ্ডত পুৰণি সোণৰ গহনা সলনি কৰি অত্যাধুনিক ন ডিজাইনৰ গহনা আমাৰ MK জুৱেলাৰীৰ পৰা ক্ৰয় কৰিব পাৰিব প্ৰিয় গ্ৰাহকসকলক সম্পূৰ্ণ বিশ্বাসযোগ্যতাৰে আমাৰ শ্বৰুমৰ পৰা কোনো অসুবিধা নোপোৱাকৈ সেৱা আগবঢ়োৱাই আমাৰ একমাত্ৰ লক্ষ্য গতিকে আজি সপৰিয়ালে আহক আমাৰ শ্বৰুম MK জুৱেলাৰীলৈ আৰু লৈ যাওক আপোনালোকৰ সপোনৰ গহনা গাঁথৰিসমূহ আমাৰ ঠিকনা MK জুৱেলাৰী ৰূপহিয়ালী ষ্টুডেণ্ট গেলেৰীৰ কাষত নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাওক আজিৰ বাতৰি হাঁহচৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আউনীআটী বিশ্ববিদ্যালয়ৰ গাঁৱলৈ যাওঁ বোলো কাৰ্যসূচী ৰূপায়ণ চাওক আমাৰ এই বিশেষ প্ৰতিবেদনটি হাঁহচৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আউনীআটী বিশ্ববিদ্যালয়ৰ গাঁৱলৈ যাওঁ বোলো কাৰ্যসূচী ৰূপায়ণ উল্লেখযোগ্য যে আউনীআটী সত্ৰৰ উদ্যোগত স্থাপন হোৱা আউনীআটী বিশ্ববিদ্যালয়ৰ উদ্যোগত হাঁহচৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত গাঁৱলৈ যাওঁ বোলো শীৰ্ষক এক অনুষ্ঠান ৰূপায়িত হয় ছাত্ৰ সমাজক উচ্চ শিক্ষা আৰু বিদ্যালয়খনৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে অনুষ্ঠিত হোৱা বিদ্যালয়খনৰ অধ্যক্ষ মাধৱ গগৈয়ে আঁত ধৰা অনুষ্ঠানটিত বিশ্ববিদ্যালয়খনৰ পঞ্জীয়ক ডক্টৰ প্ৰকাশজ্যোতি বৰঠাকুৰ শৈক্ষিক গুৰু ডিন ডক্টৰ কুশল বৰুৱা সমাজতত্ব বিভাগৰ মুৰব্বী ডক্টৰ ধীৰেন কলিতা দিয়ক চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়ৰ অধ্যাপক ৰবীন শইকীয়াই বিদ্যালয়খনিৰ বিভিন্ন দিশ সম্পৰ্কত আলোকপাত কৰে সত্ৰাধিকাৰ উদ্যোগত ইতিমধ্যে তিয়কৰ কলীয়াপানীত আউনীআটী বিশ্ববিদ্যালয় স্থাপিত হৈছে এই বছৰ আমি শিক্ষাবৰ্ষ আৰম্ভ কৰিম নতুন আৰু তাৰ আগতে আমি কিছুমান চাৰ্টিফিকেট কোৰ্চ ইতিমধ্যে আমি প্ৰৱৰ্তন কৰিব খুজিছোঁ বিশেষকৈ গায়নশৈলী বায়নশৈলী নৃত্যশৈলী নাট্যশৈলী মুখাশৈলী বয়নশৈলী আৰু কুটিৰ শিল্প আৰু লগতে কম্পিউটাৰ এডুকেশ্যন আৰু স্পকেন ইংলিছৰ আমি সমূহীয়া চাৰ্টিফিকেট কোৰ্চ ইতিমধ্যে আৰম্ভ কৰিছোঁ তাৰ এডমিশ্যন প্ৰক্ৰিয়া ইতিমধ্যে চলি আছে মই আশা কৰিম আমাৰ এই স্থানীয় অঞ্চলৰ যিসকল ইচ্ছুক ছাত্ৰ ছাত্ৰী আছে তেখেতসকলে যাতে এই চাৰ্টিফিকেট কোৰ্চত অংশগ্ৰহণ কৰি শিক্ষাৰ্থীয়ে তেখেতসকলে এখন চাৰ্টিফিকেট গ্ৰহণ কৰিব পাৰে তাকে আমি কামনা কৰিম ইয়াৰ পাছতেই আমি অহা শিক্ষাবৰ্ষৰ 24-25 শিক্ষাবৰ্ষৰ পৰা আমি অসমীয়া পৰিৱেশ কলা ছচিয়লজি আৰু যদি সম্ভৱ হয় আমি হিষ্ট্ৰী পলিটিকেল ছায়েন্সৰ মাষ্টাৰ ডিগ্ৰী আৰু ডিগ্ৰী প্ৰগ্ৰামো আমি নতুন শিক্ষানীতিৰ আধাৰত ডিগ্ৰী প্ৰগ্ৰাম আমি আৰম্ভ কৰিম আৰু লগতেই আমি যিখিনি গৱেষণাৰ দিশত আমি যিখিনি এই বিষয়সমূহত আমি গৱেষণাৰ পাঠ্যক্ৰম আমি আৰম্ভ কৰিম মই আশা কৰিম আমাৰ স্থানীয় যিসকল ব্যক্তি আছে তেখেতসকলে যাতে এই ইউনিভাৰ্চিটিখনৰ প্ৰতি সকলোৱে সহায় সহযোগিতা আগবঢ়ায় যাতে এই ইউনিভাৰ্চিটিখনে অহা দিনবিলাকত অতি দ্ৰুতগতিৰে শৈক্ষিক দিশত আগবাঢ়ি যায় মই কামনা কৰিম সভাত বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি দেৱকান্ত বৰুৱাই বিদ্যালয়খনিৰ এনে প্ৰচেষ্টাৰ শলাগ লয় শিক্ষক ৰাতুল গগৈয়ে শলাগৰ শৰাই আগবঢ়োৱা সভাখনিত বিদ্যালয় পৰিচালনা সমিতিৰ উপসভাপতি হৰেণ চেতিয়া বিদ্যালয়ৰ মাতৃগোট বিশ্ববিদ্যালয়ৰ শিক্ষাগুৰু কৰ্মচাৰী স্থানীয় বহুসংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত আছিল ডিজি বৰাৰ ৰিপৰ্ট নিউজ নাও